নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল এডুকেশ্যন আপোনালোকক স্বাগতম জনাইছোঁ। প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি এটা ইম্পৰ্টেণ্ট ন'টিছ লৈ আহিছোঁ। এইখন এতিয়া কিছু সময় আগতে আমি ফেচবুকত দেখিবলৈ পাইছোঁ। ৰনজ পেগু ছাৰৰ দ্বাৰা এইখন আপলোড কৰিছিলে তেওঁলোকে। আৰু এইটো আপুনি ৱেবছাইট যোনটো আছে de.assam.gov.in তাতো এইখন ন'টিফিকেশ্যন আহিছে এতিয়া। ঠিক আছে, ন'টিফিকেশ্যন আমি ডিছকাছ কৰিম। চ' চাওক এতিয়া দেখিবলৈ পাইছে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। চ' এইখন 3 মাৰ্চ 2025 গুৱাহাটীত এইখন আপোনাৰ আপলোড কৰিছে তেওঁলোকে 3 মাৰ্চত। চ' তেওঁলোকে ন'টিছখনত দিছে, ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট for recruitment of regular teachers of LP and UP school published file nong E573006/28 and E573006/32 dated 8/08/2025 অর্থাৎ 8 জানুৱাৰী 2025 and notice file nong E573006/35 dated 14 February 2025. It is for the information of all the concerned that due to some administration exigencies, the date for receiving the online application against the said advertisement has now been scheduled from 8 March 2025 to 8 April 2025. So ইয়াতে যিখন আপোনাৰ এডভাৰটাইজমেণ্ট ওলাইছিলে LP and UP স্কুলৰ টিচাৰৰ কাৰণে, ৰেগুলাৰ টিচাৰৰ কাৰণে, তো য'ত তেওঁলোকে কৈছিলে যে 8 জানুৱাৰীৰ পৰা 2025 পৰা 14 ফেব্ৰুৱাৰী 2025 ইয়াৰ তেওঁলোকে যি আবেদন প্ৰক্ৰিয়া কৰিছিলে এপ্লিকেণ্টবিলাকৰ। ঠিক আছে, চ' এতিয়া সেইটো এডভাৰটাইজমেণ্টখন চিডিউল কৰিছে 8 মাৰ্চৰ পৰা 8 মাৰ্চ অৰ্থাৎ 8 মাৰ্চ 2025 পৰা 8 এপ্ৰিল 2025 ঠিক আছে, LP UP যিবিলাক এপ্লিকেণ্ট আছে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব 8 মাৰ্চৰ পৰা 2025 ভিতৰত। ঠিক আছে, অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন ইন দ্য এডভাৰটাইজমেণ্ট উইল বি ৰিমেইন দ্য ছেইম। এণ্ড বাকী যিবিলাক আছে সেইবিলাক চব ছেইম থাকিব, বাছ এইখিনিহে তেওঁলোকে চেঞ্জ কৰিছে। ঠিক আছে, চ' এইটো আপোনালোকে ভালকৈ চাওক। এলিমেণ্টাৰী এডুকেশ্যন অফ আছাম, কাহিলীপাৰা, গুৱাহাটী 19, তাৰ পৰা এইখন তেওঁলোকে আজি ন'টিফিকেশ্যনখন দিছে। চ' ভালদৰে পঢ়ক, আৰু কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে মোক সুধিব পাৰে। ঠিক আছে, আপোনালোকৰ বাবে আমি সদায় আছোঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।